কিছুমান মানুহৰ জীৱনত প্ৰশ্ন শেষেই নহয়। যেনে ধৰক মই সেই বদমাছ ৰুলৰ দিয়া ভিডিঅ'টোত বহুতৰে প্ৰশ্ন আছিল যে ব্ৰেকেটছবোৰনো ক'ত গ'ল, অফটোনো কিয় নবহালোঁ, আৰু প্লাছ মাইনাছ মাল্টিপ্লিকেশ্যনৰ ডিভাইডেই অকল বদমাছ ৰুল কৰিব পাৰি জানো? কৈছোঁ ৰ'ব, মানে কথাটো হ'ল এনেকুৱা, ক্লাছ 4 and 5ত যেতিয়া বদমাছ ৰুল পায় তেতিয়া ব্ৰেকেটছ অফ এইবিলাক নাহে। তেওঁলোক যিহেতু সৰু ক্লাছৰ সেই অকল প্লাছ মাইনাছ মাল্টিপ্লিকেশ্যনৰ ডিভাইডেই থাকে। কিন্তু সেই বুলি সেইটো বদমাছ ৰুল যে নহ'ব তেনেকুৱা কোনো কথা নহয়, সেইটো বদমাছ ৰুলে ফ'ল' কৰিব। 6 and 7 যেতিয়া আৰম্ভ হ'ব তেতিয়াহে এই বাকীবোৰ পাবগৈ, ঠিক আছে? চ' সেইকাৰণে মই গোটেই বদমাছ ৰুলৰ ফৰ্মুলাটো ইয়াত লিখি দিছোঁ, এবাৰ চাই লওক। চ' বদমাছ ৰুলৰ বি মানে হৈছে ব্ৰেকেটছ এণ্ড অৰ্ডাৰ অফ অপাৰেশ্যন অফ ব্ৰেকেটছ মানে হৈছে আমি কিছুমান নাম্বাৰত যেনেকৈ 14 লিখিলোঁ, তাৰ ওপৰত যেনিবা এডাল লাইন দি দিলোঁ, এই লাইনডালক কোৱা হয় বাৰ। চ' কিছুমান বাৰ থাকিব পাৰে বা ব্ৰেকেটছ কিছুমান থাকিব পাৰে, যিবিলাক স্মল ব্ৰেকেট, কাৰ্লি ব্ৰেকেট অৰ বিগ ব্ৰেকেট বা স্কুৱাৰ ব্ৰেকেট বুলি কয়। অসমীয়াত আমি সৰু বন্ধনী, মাজু বন্ধনী, ডাঙৰ বন্ধনী বুলি যিটো সম্বোধন কৰোঁ। চ' এইবিলাক বস্তু যেতিয়া থাকিব কোনোবা এটা অংকত, তেতিয়া আমি এইবিলাক প্ৰথমে ছল্ভ কৰিব লাগিব, মানে ব্ৰেকেটটো ছল্ভ কৰিহে তাৰপিছত আমি মাল্টিপ্লিকেশ্যন, ডিভাইড, প্লাছ মাইনাছ সেইবোৰ কৰিম, ঠিক আছে? চ' এইবিলাক কৰাৰ পিছত আহিব অফ। অফটো হৈছে মাল্টিপ্লিকেশ্যনৰে এটা ৰূপ, মানে যদি অংক এটাত অফ আছে আৰু লগত মাল্টিপ্লিকেশ্যন চাইনটো আছে, তেতিয়াহ'লে আমি প্ৰথমে কি কৰিব লাগিব, অফটো, মানে সেই অফ থকা নাম্বাৰটোক প্ৰথমে মাল্টিপ্লাই বা পূৰণ কৰি ল'ব লাগিব। তাৰপিছতহে আমি কি কৰিম, মাল্টিপ্লিকেশ্যন থকা চাইনটো কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে? তাৰপিছত অফৰ পিছত আহিব ডিভিজন, যিটো মই যোৱা ভিডিঅ'ত কৈছিলোঁৱে, তাৰপিছত মাল্টিপ্লিকেশ্যন, তাৰপিছত এড, তাৰপিছতহে ছাবট্ৰেকশ্যন বা বিয়োগ, ঠিক আছে? আশা কৰিছোঁ আপোনালোকে বুজি পালে। এনেকুৱা ধৰণৰ প্ৰশ্ন যদি মনলৈ আহে তেনেহ'লে কৰিবলৈ নাপাহৰিব, মই উত্তৰ দিবলৈ সদায় ৰেডি আছোঁ।